নমস্কাৰ ফ্ৰেণ্ডসকল, কেনেকুৱা আছে? নিশ্চয় সকলোৱে ভালে আছে। অসম জব অইন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো বন্ধুসকল, বহুতে মোক এটা কমেণ্ট কৰিছে যে দাদা, যিটো চাফাই কৰ্মচাৰী পোষ্ট হয় গ্ৰেড 4-ৰ, এই চাফাই কৰ্মচাৰী পোষ্টৰ বাবে এটা এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট বিচাৰিছে। এই এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটটো আমি ক'ৰ পৰা ল'ম বা কোন চাৰ্টিফিকেটটো দিলে এক্সট্ৰা 5 মাৰ্ক পোৱা যাব? তো বন্ধুসকল, আপোনালোকক সকলোখিনি তথ্য মই এই ভিডিঅ'টোৰ জৰিয়তে দি দিম। তো ফ্ৰেণ্ডসকল, ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাই ল'ব। প্ৰথমত এডভাৰ্টাইজমেণ্টটো আপোনালোকে চাই ল'ব। এডভাৰ্টাইজমেণ্টত লিখা আছে, ডিছপ্লেত দেখাই দিছোঁ আপোনালোকক। আপোনালোকে এডভাৰ্টাইজমেণ্টৰ ডিছপ্লে চাব পাৰিছে। ইয়াতে লিখা আছে, চাওক, এডভাৰ্টাইজমেণ্টত লিখা আছে যে কি চাৰ্টিফিকেট, মানে কোনটো চাৰ্টিফিকেট হ'লে আপোনালোকে এক্সট্ৰা 5 মাৰ্ক পাব। তো চাৰ্টিফিকেটটো ইয়াতে দি আছে, চাওক, যে ট্ৰেইনিং চাৰ্টিফিকেট ইছ্যু বাই ছেক্টৰ স্কিল কাউন্সিল, অৰ্থাৎ SSCৰ ফালৰ পৰা যদি আপোনালোকে যদি ট্ৰেইনিং চাৰ্টিফিকেট আছে আপোনালোকৰ যিটো চাফাই কৰ্মচাৰীৰ, সেই চাৰ্টিফিকেটটো হ'লে এক্সট্ৰা 5 মাৰ্ক পাব। আৰু ইয়াতে অৰ অপশ্যন দিছে, মানে এইটো নহ'লে আৰু এটা অপশ্যন আছে, যিটো হৈছে মিনিমাম 1 ইয়াৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট, যিটো ৰেজিষ্টাৰ NGO বা মিউনিচিপালিটি বোৰ্ড গভ ডিপাৰ্টমেণ্টৰ আণ্ডাৰৰ পৰা। যদি আপোনালোকে মিউনিচিপালিটি বোৰ্ডত ইয়াৰ্ছ অৰ্থাৎ এবছৰ যদি কাম কৰিছে, 1 বছৰ যদি এক্সপিৰিয়েঞ্চ আছে, তেতিয়া সেই চাৰ্টিফিকেটটো দিলে হ'ব। নতুবা NGOত যদি কাম কৰিছে কোনোবাই, তেতিয়া সেই চাৰ্টিফিকেটটো দিলে হ'ব। তো ইয়াতে দুটা অপশ্যন দিছে। যদি আপোনালোকে NGOত কাম কৰি আছিলে, NGOৰ গভ আণ্ডাৰ NGOৰ হ'ব লাগিব, তেতিয়াহে আপোনালোকে এই এক্সট্ৰা 5 মাৰ্ক পাব। এই চাৰ্টিফিকেটটো দেখালে এক্সট্ৰা 5 মাৰ্ক পাব। নতুবা মিউনিচিপালিটি বোৰ্ড, যিটো টাউন কমিটি বোৰ্ড বুলি কোৱা হয়, সেই টাউন কমিটি বোৰ্ডত যদি এবছৰ যদি আপোনালোকে মানে চাফাই কৰ্মচাৰী যিটো কাম সেইটো যদি কৰিছে, তেন্তে আপোনালোকে সেই বোৰ্ডৰ ফালৰ পৰা এটা এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট মানে বাহিৰ কৰিব পাৰিব। এনে বহুতে সুধিছে যে দাদা, আমি চাফাই কৰ্মচাৰী পোষ্টৰ বাবে এই চাৰ্টিফিকেটটো ক'ৰ পৰা ল'ম বা কি? এইটো আপোনালোকে এনেকুৱাকৈ নিদিব। চাফাই কৰ্মচাৰী যিটো মানে ডকুমেণ্ট, যিটো 1 ইয়াৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট, এনেকুৱাকৈ নিদিব। যদি আপোনালোকে কাম কৰিছে, তেতিয়াহে আপোনালোকৰ মিউনিচিপালিটিত যদি বোৰ্ডত কোনোবাই কাম কৰিছে, তেওঁহে পাব সেই চাফাই কৰ্মচাৰী 1 ইয়াৰ্ছৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট, যে আপোনালোকৰ এক্সপিৰিয়েঞ্চ আছে এই মানে কামটোৰ বাবে, সেইবাবে এইটো চাৰ্টিফিকেট আপোনালোকক দিয়া হ'ব। তো এই চাৰ্টিফিকেটটো যদি চাফাই কৰ্মচাৰী পোষ্টৰ বাবে এপ্লাই কৰে, তেতিয়া এই চাৰ্টিফিকেটটো আপলোড কৰিব লাগিব। আৰু আপলোড কৰাৰ পিছত যেতিয়া ইণ্টাৰভিউ হ'ব, তাতেও দেখাব লাগিব, মানে আপোনালোকৰ ভেৰিফিকেশ্যন হ'ব। তাৰপিছত ইণ্টাৰভিউ হ'ব। ইণ্টাৰভিউ মানে লিখিত ইণ্টাৰভিউ নহয়, ৰিটেন টেষ্ট নহয়, বা ফিজিকেল দৌৰাদৌৰি এনেকুৱা টাইপৰ ইণ্টাৰভিউ নহয়। এইটো মানে ইণ্টাৰভিউ হ'ব, আপোনালোকৰ মেডিকেল টেষ্ট হ'ব এটা, তাৰপিছত আপোনালোকৰ যিটো মানে ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, আৰু ভাইবা অৰেলৰ কিবা কোশ্চিন সুধিব। ধৰি লওক মানে চাফাই কৰ্মচাৰীৰ বিষয়ে, বা মানে টাইলছ কি দি পৰিষ্কাৰ কৰে এইবিলাকৰ নাম সুধিব পাৰে, বা আপোনালোকৰ এক্সপিৰিয়েঞ্চ আছে নেকি, কি কাম কৰিছিল আগতে, বা কি এনেকুৱা টাইপৰ কোশ্চিন সুধিব পাৰে, বা জিকে টিকে সুধিব পাৰে, এনেকুৱা টাইপৰ সুধিব পাৰে। তো এইটোৱে বহুতে মোক কৈছে যে চাফাই কৰ্মচাৰীৰ যিটো পোষ্টৰ বাবে চাৰ্টিফিকেটটো ক'ৰ পৰা ল'ম, এনেকুৱাকৈ ল'ব নোৱাৰে। যদি আপোনালোকে কাম কৰিছে কোনোবাই NGO বা মিউনিচিপালিটি বোৰ্ডত, গভটপ আণ্ডাৰ হ'ব লাগিব। গভটৰ আণ্ডাৰত যদি কাম কৰিছে, তেন্তে 1 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট তাৰ পৰা লৈ আপোনালোকে এই পুলিচৰ চাফাই কৰ্মচাৰী গ্ৰেড 4 পুলিচৰ বাবে এপ্লাই কৰিব পাৰিব। তো ফ্ৰেণ্ডসকল, ক্লিয়াৰ হ'ল। যদি কোনোবাই আকৌ কিবা সুধিব লাগে মোক কমেণ্টত জনাব, আৰু ভিডিঅ'টো লাইক কৰি দিব, আৰু ছাবস্ক্ৰাইব যদি নকৰে ছাবস্ক্ৰাইব কৰি দিব। এনেদৰে ভিডিঅ' আপোনালোকৰ বাবে লৈ আহিম। তো বন্ধুসকল, চাফাই কৰ্মচাৰীৰ পোষ্টৰ বাবে এইটো 18 পৰা 40 বছৰ বয়সলৈকে দিয়া আছে। আপোনালোকে যদি ভাবে যে এই পোষ্ট এপ্লাই কৰিব বিচাৰে, তেন্তে এপ্লাই কৰি দিয়ক। আৰু যদি চাৰ্টিফিকেট নাই, কোনোবাই ভাবিছে যে মোৰ চাৰ্টিফিকেট নাই, মই এপ্লাই কৰিব পাৰিমনে? আপোনালোকে এপ্লাই কৰিব পাৰিব। চাৰ্টিফিকেট নহ'লেও এপ্লাই কৰিব পাৰিব। কিন্তু চাৰ্টিফিকেট যদি থাকে, এক্সট্ৰা 5 মাৰ্ক পাব আপোনালোকে, 5 মাৰ্ক এক্সট্ৰা পাব। তো ফ্ৰেণ্ডসকল, ইয়াতে কোনো ধৰণৰ দৌৰাদৌৰি নহয়, 3200 মিটাৰ হাই জাম্প, লং জাম্প কোনো ধৰণৰ নহয় এইবিলাক। অকল আপোনালোকৰ ডকুমেণ্ট চেক কৰিব, আৰু ডকুমেণ্ট চেক কৰাৰ পিছত আপোনালোকৰ ভাইবা অৰেল সুধিব, মেডিকেল টেষ্ট হ'ব। মেডিকেল বুলি ক'লে মানে হাইট, চেষ্ট এনেকুৱা মানে সিহঁতে মাপিব। তাৰপিছত আপোনালোকৰ ভৰি হাত সকলোখিনি চেক কৰিব যে ঠিক আছে নে নাই, এইটো কয় মেডিকেল টেষ্ট। চকুৰ ভিজন চাব, বডিটো চেকআপ কৰিব। তো এইটো হয় মেডিকেল টেষ্ট। তো ফ্ৰেণ্ডসকল, এপ্লাই কৰি দিব পাৰে। যদি ভাবিছে যে আপোনালোকে মানে এইটো চাকৰিৰ বাবে এলিজিবিলিটি হয়, তেন্তে আপোনালোকে এপ্লাই কৰিব পাৰে। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে। যদি ভাল লাগে লাইক কৰি দিব, আৰু নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।